অসম চৰকাৰৰ শ্ৰম কল্যাণ চাহ জনজাতি আৰু আদিবাসী কল্যাণ গৃহ দপ্তৰ আদিৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ অধ্যক্ষতাত যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত এখনি পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। মন্ত্ৰীগৰাকীয়ে লোক নিৰ্মাণ, শ্ৰম বিভাগ, সমাজ কল্যাণ বিভাগ, শিক্ষা আৰু স্বাস্থ্য বিভাগকে ধৰি অন্যান্য সংশ্লিষ্ট বিভাগসমূহৰ অগ্ৰগতি আৰু কাৰ্যকলাপৰ পৰ্যালোচনা কৰে আৰু জিলাখনত চলি থকা উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ জনসাধাৰণৰ কল্যাণৰ বাবে আন্তঃবিভাগীয় সমন্বয় আৰু উন্নয়নমূলক আঁচনিসমূহ সময়মতে ৰূপায়ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উক্ত সভাত পাৱাৰ পইণ্ট উপস্থাপনৰ জৰিয়তে জিলাখনৰ প্ৰতিটো বিভাগে নিজ নিজ বিভাগৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে একাধিক কল্যাণমুখী আৰু উন্নয়নমূলক আঁচনি হাতত লৈছে। এই আঁচনিসমূহ সুচাৰুৰূপে সময়মাফিক ৰূপায়ণ নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনৰ বিষয়াসকলক মন্ত্ৰীগৰাকীয়ে এই বৈঠকত প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে। ইয়াৰ লগতে চাহ বাগিচা অঞ্চলত বাস কৰা লোকসকলৰ সুস্বাস্থ্যৰ প্ৰতি বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। লগতে মন্ত্ৰীগৰাকীয়ে ঐতিহাসিক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ চৌহদত নিৰ্মাণৰত স্বাধীনতা আন্দোলনৰ উদ্যানখনৰ অগ্ৰগতিৰ সন্দৰ্ভতো বুজ লয়। তদুপৰি প্ৰকল্পৰ কামসমূহ ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। এই বৈঠকত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, মৰণী বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক, শ্ৰম আয়ুক্ত, শ্ৰম বিভাগৰ উচ্চ পদস্থ বিষয়া আৰু অন্যান্য গণ্যমান্য ব্যক্তি, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলকে প্ৰমুখ কৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াবৃন্দ আৰু চাহ বাগিচাৰ পৰিচালক উপস্থিত থাকে। সুবিধা অসুবিধাটো সকলো জেগাতে আছে আৰু সেইকাৰণে আমি আহিছো। সব ভাল থকা হলেতো চাগে চাব লগা নহলহেঁতেন। আচলতে আমি দুটা বিষয় চাইছো। প্ৰথম বিষয়টো হল অসম চৰকাৰৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উদ্যোগত ভালেমান আঁচনি আৰু প্ৰকল্প বাগিচাবিলাকত ৰূপায়ণ কৰি থকা হৈছে। সেই আঁচনিবিলাক ঠিকমতে ৰূপায়ণ হৈছে নাই তাৰ ওপৰত এটা পৰ্যালোচনা আজি কৰা হ'ল। আৰু তাৰ লগতে বাগিচা বিলাক যিহেতু এটা উদ্যোগ আৰু এই উদ্যোগত যিখিনি আইন আছে, শ্ৰম আইন আছে, সেই শ্ৰম আইনসমূহ ঠিকমতে বলবৎ হৈছে নাই, শ্ৰমিকৰ যিবিলাক পাব লগা প্ৰাপ্য, দেনা পাওনা, প্ৰভিডেণ্ট ফাণ্ড, গ্ৰেজুৱেটিৰ পৰা আৰম্ভ কৰি যিখিনি তেওঁলোকে সা সুবিধা আইনমতে পাব লাগে সেইখিনি ঠিকমতে পাইছে নে নাই, আমাৰ বিভাগৰ বিষয়াসকলে ঠিকমতে ইনস্পেকশ্যন কৰিছে নে নাই, তেওঁলোকে ইনস্পেকশ্যনৰ পিছত কি পাইছে, সেই গোটেইখিনি বস্তু আজি থৰলি ৰিভিউ কৰা হ'ল। আৰু কেৱল আজি যোৰহাটে নহয়, মই আজি আগবেলা শিৱসাগৰত ৰিভিউ কৰিছিলো, যোৱাকালি মই চৰাইদেউ ৰিভিউ কৰিছিলো আৰু ইতিমধ্যে মই নগাঁওলৈকে উজনি অসমৰ গোটেইকেইখন জিলাই মই ৰিভিউ কৰিছো। আৰু ৰিভিউ কৰি এটা কথা ভাল হৈছে যে আমি যিবিলাক সমস্যা, সৰু সৰু সমস্যা, সেই সমস্যাবিলাক আমি ফিল্ডত যোৱাৰ পিছত বহুখিনি কথা আমাৰ পোহৰলৈ আহিছে আৰু পোহৰলৈ অহাৰ পিছত সেই সমস্যাবিলাক আমি এড্ৰেছ কৰাৰ সুযোগো পাইছো। এই কথাটো মই অৱগত নহয়, যদি তেনেকুৱা কিবা হৈছে, অবৈধটো অবৈধ কথাই আৰু এইটো একশ্যন ল'বই লাগিব, প্ৰশাসনেই হওক বা ফৰেষ্টেই হওক, তাৰ বিৰুদ্ধে ব্যৱস্থা ল'বই লাগিব। চাওক, এই যিটো যোৰহাটৰ যিটো বিষয় যিটো পোহৰলৈ আহিছে, হয়তো অন্য জিলাতো হ'ব পাৰে, মই নকওঁ যে কেৱল যোৰহাটতে হৈছে, কিন্তু এইটো পোহৰলৈ আহিল বিষয়টো। আৰু এইটোৰ প্ৰতি মই ভাবো কেৱল মই বাগিচাৰ মন্ত্ৰী হিচাপে মোৰ দায়িত্ব আছে বুলি মানে মই দায়িত্বটো আছে, কিন্তু মই ভাবো প্ৰতিগৰাকী ব্যক্তিৰ দায়িত্ব আছে, সমাজৰ প্ৰতিগৰাকী সচেতন ব্যক্তিৰ দায়িত্ব আছে, প্ৰশাসনৰ দায়িত্ব আছে, প্ৰতিগৰাকী নিৰ্বাচিত প্ৰতিনিধিৰ দায়িত্ব আছে যে সমাজত এনেধৰণৰ কাম কেতিয়াও হ'ব নালাগে। আৰু এইবিলাক কাম নহ'বৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মানে আমাৰ মানে ছোৱালী শিক্ষাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছে আৰু সেইকাৰণে নিযুত মইনাৰ দৰে আঁচনি যুগুত কৰা হৈছে, যাতে তেওঁলোক ড্ৰপ আউট নহওক, স্কুললৈ যাওক আৰু এনেধৰণৰ কথাবিলাক যাতে কোনো কাৰণতে নহওক। এইটো বৰ আজিৰ তাৰিখত এইটো মানে আমাৰ মানে সভ্য সমাজৰ কাৰণে এটা বৰ চিন্তনীয় বিষয়, যিটো কোনো কাৰণতে হ'ব নালাগে। আজি বিষয়টো আমি আলোচনাও কৰিছো, ইয়াত আৰ্টছাৰ প্ৰতিনিধি আছিল, আচাৰ প্ৰতিনিধি আছিল, মহিলা সমিতি আছিল, চাহ মজদুৰ সংঘ আছিল, চাহ কৰ্মচাৰী সংঘ আছিল, মেনেজাৰসকল আছিল। এই বিষয়টো আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই বিশেষভাৱে দাঙি ধৰিছে, আমি আলোচনাও কৰিছো। আৰু ইয়াৰ ওপৰত মই ভাবো আমি সকলোৱে সচেতনতা সৃষ্টি কৰিবৰ কাৰণে, সজাগতা সৃষ্টি কৰিবৰ কাৰণে যৌথভাৱে কাম কৰিব লাগিব। এইটো
250 টকালেও পোৱা নাই আপুনি চিৰামৰাৰ কথা যদি কয় মুৰমুৰীয়াৰ কথা যদি কয় তাত কিন্তু এতিয়াও সেই 251 টকা যিটো সেইটো দিয়া হোৱা নাই ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে ইমপ্লিমেন্ট হ'ব এটিচিৰ বাগিচাবিলাকত মিনিমাম ৱেজ ইমপ্লিমেন্ট হ'ব আৰু গোটেই অসমৰ প্ৰেক্ষাপটত যদি ক'বলৈ যাওঁ তেন্তে আমি খুব কম সময়ৰ ভিতৰতে মিনিমাম ৱেজ কৰিবলৈ গৈ আছো এই বিষয়টো বিচৰাধীন হৈ আছে আমি সোনকালে বাগিচাৰ শ্ৰমিকসকলে তেওঁলোকৰ মজুৰি বৃদ্ধিৰ বিষয়টো মীমাংসা হ'ব বাগানৰ চিকিৎসাৰ ক্ষেত্ৰত কি ব্যৱস্থা কৰিছে যেহেতু এম্বুলেন্স আছে তেওঁলোকে পেট্ৰলটো নিজে ভৰাব লাগে ড্ৰাইভাৰজন নিজে দিব চাওক য'ত য'ত ডক্তৰ নাই য'ত য'ত নাৰ্ছ নাই ফাৰ্মাচিষ্ট নাই হেল্থ এছিষ্টেণ্ট নাই আজিয়ে মই 1 মাহৰ ভিতৰত সেইখিনি কৰিবৰ কাৰণে নিৰ্দেশ দিছো যদি নহয় তেন্তে আইনমতে যিখিনি ব্যৱস্থা বাগিচাবিলাকৰ ওপৰত ল'ব লগা আছে আমি ল'ম বিষয়টো মই চালো বিষয়টো এটা কোৰ্টৰ অৰ্ডাৰ আছে চাগে আপোনালোকেও পাইছে সেইটো আৰু মানুহজন আজি মোক লগো কৰিছিল মই তেওঁক হিউমেনিটেৰিয়ান গ্ৰাউণ্ডত মেনেজমেণ্টক কিবা এটা সুবিধা কৰি দিবলৈ মই কৈছো কিন্তু কোৰ্টৰ অৰ্ডাৰৰ ওপৰততো আপুনিও নাই ময়ো নাই এইটোতো আৰু বেলেগ কথা কিন্তু বাগিচাৰ যিসকল শ্ৰমিক আছে বা আদিবাসী চাহ জনগোষ্ঠী লোকসকল যিসকল আছে যদি কৰবাত চৰকাৰী বা চিলিং চৰকাৰী মাটিত বসবাস কৰি আছে তেওঁলোকে বসুন্ধৰাত যেনেকে অন্য মানুহে আবেদন কৰিব পাৰে তেওঁলোকো আবেদন কৰিব পাৰিব আৰু ভূমিৰ অধিকাৰ তেওঁলোকে লাভ কৰিব পাৰিব কিন্তু দুই ৰকমৰ কথা আছে এটা হল চিলিং চৰকাৰী ভূমিত বসবাস কৰা লোক আৰু দ্বিতীয় যিসকল আছে তেওঁলোক বাগিচাৰ লাইনত থকা এই বাগিচাৰ লাইনত থকা শ্ৰমিকসকলৰ কাৰণে চৰকাৰে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিশেষভাৱে এটা উদ্যোগ লৈছে তেওঁ বিভিন্ন সভা সমিতিত ঘোষণাও কৰিছে বিধানসভাৰ মজিয়াতো তেওঁ উল্লেখ কৰিছে অহা অক্টোবৰ বা নৱেম্বৰ মাহত যেতিয়া এছেম্বলি বহিব এটা নতুন বিল আহি আছে বাগিচাত কাম কৰা চাহ শ্ৰমিকসকলৰ কাৰণে তেওঁলোকৰ যিটো ঘৰ ভেটি আছে সেইটো তেওঁলোকৰ নামত আবণ্টন দিয়াৰ কাৰণে এটা নতুন বিল আহিব আৰু মই ভাবো সেই বিলটো আহিলে বাগিচা চাহ শ্ৰমিক ৰাইজৰ এটা বহুত দিনৰ সমস্যা সমাধান হ'ব কাৰণ 200 বছৰ হ'ল চাহ বাগিচাৰ মানুহ অসমত বসবাস কৰা কিন্তু আজি তেওঁলোকৰ নামত একঠা মাটি নাই যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উদ্যোগত এইখিনি কাম হৈ যায় তেন্তে বাগিচাৰ ৰাইজৰ কাৰণে বহুত ডাঙৰ কাম কৰা হয় না আজি আমি সেইটো বিষয়ৰ ওপৰতো আলোচনা কৰিছো এছপি সাহেবো উপস্থিত আছিল ডিসি সাহেবো উপস্থিত আছিল ইলিচিট লিকাৰৰ ওপৰত খুব ষ্ট্ৰিক্ট হ'ব লাগে আমি কেৱল বাগিচা বুলিয়ে নহয় গাঁও অঞ্চলতো যদি অবৈধ খুৰাৰ যদি কিবা চলিছে সেইবিলাক আমি নিৰাময় কৰাৰ কাৰণে ব্যৱস্থা ল'বই লাগিব কাৰণ কিছু বছৰ আগত আমাৰ চকুৰ ওচৰতে এটা ঘটনা ঘটিছিল যোৰহাট গোলাঘাটত হালমিৰাত আৰু 18 জন মানুহে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল গতিকে তেনেকুৱা এটা ঘটনা যাতে দ্বিতীয়বাৰ নহয় তাৰ কাৰণেতো আমি সকলোৱে সজাগ সচেতন হ'ব লাগিব কৰবাত যদি আপোনালোকে সাংবাদিক বন্ধুসকলে যদি তেনেকুৱা খবৰ পায় আপোনালোকেও আমাক জনাব যাতে ইয়াৰ বিৰুদ্ধে আমি সকলোৱে মিলি মানে ইয়াক নিৰাময় কৰাৰ কাৰণে আমি ব্যৱস্থা ল'ব বাগান অঞ্চলত যিবিলাক দোকান আছে মেক্সিমাম দোকানতে লালি গুড় যিটো ভিডিঅ' কি হৈ আছে নাই সেইখিনি কথা মই আজি কৈছোৱে এক্সাইজ আৰু পুলিচ আৰু আমাৰ জিলা প্ৰশাসনে মিলি যদি কৰবাত অবৈধভাৱে লালি গুড় ষ্টক কৰি ৰাখিছে এইটোতো জব্দ হ'বই লাগে তাৰ ওপৰত একশ্যন হ'বই লাগিব স্যাৰ আমি চাওক আইনত ক্ৰেছৰ প্ৰভিজন আছে কিন্তু ক্ৰেছবিলাক চেন্ট্ৰেল প্লেচত আছে কৰবাত এটা জেগাত আছে য'ত সৰু বাচ্চাটোক থবৰ কাৰণে হয়তো মাকৰ কাৰণে অসুবিধা কাৰণ ব্ৰেষ্ট ফিডিং কৰাব লাগে যদি 2 কিলোমিটাৰ 3 কিলোমিটাৰ দূৰত যদি থাকে তেন্তে মানে অলপ অসুবিধা হয় সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় এবাৰ বাজেটত এটা ঘোষণা কৰিছে অৱশ্যে এইটো এটা ডাঙৰ প্ৰজেক্ট হ'ব যিটো প্ৰজেক্ট ইমিডিয়েট ইমপ্লিমেন্ট কৰাৰ ক্ষেত্ৰত হয়তো অসুবিধা আহিব পাৰে কিন্তু ঘোষণা এটা আছে যে ভৱিষ্যতে বাগানবিলাকত আমি মোবাইল ক্ৰেছ হাউচ দিয়াৰ কাৰণে যিটো ট্ৰেক্টৰৰ যোগেদি টানি লৈ যাব ৱৰ্ক সাইডত থাকিব তাতে বাচ্চাটোক তেওঁলোকে ৰাখিব পাৰিব তেনেকুৱা এটা প্ৰজেক্ট চৰকাৰে ল'বলৈ গৈ আছে যিটো হলে মই ভাবো ভৱিষ্যতে শ্ৰমিকসকলৰ কাৰণে যথেষ্ট সুবিধা হ'ব না আজি ৰিভিউত আমি গম পাইছো প্ৰায় 300 মান বাগিচা অঞ্চলত তেনেকুৱা কেছ আছে আৰু যি এক্টিভ কেছ আছে সেইখিনি কিন্তু আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থে যিটো আমাক পিপিটি দেখুৱাইছে সেইমতে তেওঁলোকে যথেষ্ট মানে ইমপ্ৰুভ কৰিছে তেওঁলোকক ভাল কৰাৰ কাৰণে যত্ন কৰি আছে আৰু এইটো এটা ক্ৰনিক ডিজিজ আমি ইয়াৰ ওপৰত সকলোৱে কাম কৰিব লাগিব হয় আজি সেইকাৰণে সেই বিষয়টো মই চাইছো আকৌ মই যোৰহাট অহা যোৱা কৰোঁতে মই সোমাম প্ৰত্যেকবাৰ সোমাই যাম যাতে সোনকালে কাম হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিচাৰিছে যে এটা পাৰ্ট আমি নৱেম্বৰ মাহৰ ভিতৰত যাতে মুকলি কৰিব পাৰো সেইকাৰণে প্ৰশাসনেও খুব চোকা দৃষ্টি ৰাখিছে আৰু ময়ো আহোঁতে যাওঁতে সোমাই এইটো চব নাই এইটো যোৰহাটৰ আৰু মানে আমি যিটো
ৰিপৰ্ট পাইছো মানে তেওঁলোক ৰিকভাৰী হৈছে, গতিকে সেইটো ভাল কথা আমাৰ বাবে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।